হয় নিশ্চয়কৈ ক'ব লাগিব আজি জোনবিলৰ অন্তিমটো দিন। আজি এই জোনবিলৰ অন্তিমটো দিনাখনে লোকে লোকাৰণ্য হৈ পৰিছে। মৰিগাঁও জাগিৰোডৰ যি জোনবিল মেলা প্ৰতি বছৰৰ দৰে এইবছৰো তিনিদিনীয়া কাৰ্যসূচীৰে এই জোনবিল মেলা অনুষ্ঠিত হৈছে। ইতিমধ্যে বিভিন্ন মানুহ ইয়াত সমাগম, যথেষ্ট মানুহৰ সমাগম দেখিবলৈ পোৱা গৈছে। বিভিন্ন অঞ্চলৰ পৰা, বিভিন্ন জিলাৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে লোকসকল আহি জোনবিল মেলাত উপস্থিত হৈছে। ইয়াত বিভিন্ন ধৰণে আজি কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। আৰু তাতোতকৈ ডাঙৰ কথাটো হৈছে যে প্ৰথম দিনাখনৰ আৰু দ্বিতীয় যিদিনাখনৰ কাৰ্যসূচী আছিল তাতকৈ আজি অন্তিমটো দিনা কাৰ্যসূচীত জোনবিল মেলাত যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। 16 তাৰিখে অনুষ্ঠিত হোৱা এই জোনবিলৰ মেলাৰ প্ৰথমটো অনুষ্ঠানত উপস্থিত আছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী পৰিষদৰ কেবিনেট মন্ত্ৰীসকল। আৰু ইয়াতেই উদ্বোধনী কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি অনুষ্ঠান তেওঁলোকে আয়োজন কৰি গৈছিল। আৰু সেই জোনবিল মেলাত আজি লোকে লোকাৰণ্য হৈ পৰিছে। আমি বিভিন্ন দৃশ্যাংশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। মোক সতীৰ্থই দেখুৱাব জোনবিল মেলাৰ যি তোৰণ, সেই তোৰণ ক্ষেত্ৰৰ ওচৰত আমি ইতিমধ্যে উপস্থিত আছোঁ। যথেষ্ট লোকে লোকাৰণ্য হৈ পৰিছে এই জোনবিল মেলাত। আমি মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। আমাৰ ইয়াৰে যিসকল মানুহ ইয়াত উপস্থিত হৈছে আমি সেই মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। আহিছোঁহে আমি। ভাল লাগিছে নাই আহি পাইছোঁহি। মোৰ মৰিগাঁও নভেটি। মই এবাৰ পহিলা দিন আহিছোঁ তো ভাল লাগিলে আহি। নাই লোৱা একো, পচন্দই হোৱা নাই একো। মই প্ৰথমবাৰৰ কাৰণে আহিলোঁ এইবাৰ। আমি মোৰ ভালেই লাগিছে। জোনবিল মেলা এইটো আমাৰ এইটো মানে বাপতি হেৰি আৰু মেলা আগৰ দিনৰ পৰা হৈ আছে, ভালেই লাগিছে। মই জাগিৰোডৰে জীয়াৰী। মোৰ দেউতাৰ নাম শ্ৰীযুত মহিম কলিতা, তেখেতৰ ছোৱালী মই বিয়া হৈছোঁ কামাখ্যাত, গুৱাহাটী কামাখ্যা মন্দিৰ কামাখ্যাৰ পৰা আহিছোঁ। মোৰ পৰিয়ালবৰ্গ নাই, মইহে অকলে আহিছোঁ। মই ছোৱালী কালৰ পৰা দেখা নাছিলোঁ। এইবাৰ প্ৰথম মানে মই বোলো এইবাৰ মেলা চাবলৈ যামেই মই, জোনবিল মেলা। সেইকাৰণে কালি দুপৰীয়া আহি পাইছোঁ। লোকে লোকাৰণ্য হৈ পৰিছে, ভাল লাগিছে। ঐতিহাসিক মানে কোনো তিৱা জাতিৰ মানে কোনো সিহঁতৰ বেয়া ভাৱ নাই, নাই। সকলো তেওঁলোকে মৰম চেনেহেৰে চকুৰে চায়, সেইখিনিয়ে আমাৰ আশীৰ্বাদ যথেষ্ট। অহা বছৰলৈ যেন তেওঁলোক আকৌ আহে, আমিও যাতে আহিব পাৰোঁ, এয়ে মোৰ ধন্যবাদ। হয়।